সঁচাকৈ এইবাৰ অসমখন যে একেবাৰে কঙালী। দাদা যোৱাৰে দিনৰ পৰা একো বস্তুতেই মন নলগা হ'ল। কিন্তু পৰম্পৰাগত নিয়ম অনুসৰি তুলসীৰ তলত চাকি খোজ দি এটাই ভাবিছোঁ যে আমাৰ মৰমৰ দাদাই যাতে জাষ্টিছ পায়। আপোনালোকক দেখুৱাই আহিছোঁ যে আগতে আমি কেনেধৰণে কাতি বিহু পালন কৰোঁ, কিন্তু এইবাৰ যেন একো মাত মাদকতা নাই। গোটেই অসমখনেই স্তব্ধ। কিন্তু পৰম্পৰাগত নিয়ম অনুসৰি তুলসীৰ তলত চাকি খোজ দিয়াৰ লগতে অলপমান প্ৰসাদ দিয়াৰ নিয়ম আছে। সেইকাৰণে অকণমান প্ৰসাদ খাবৰ কাৰণে আহিলোঁ সকলোৰে ওচৰত। লগতে এইটোও ডিচাইড কৰিলোঁ যে সকলোৱে মিলি আজি এসাঁজ খাওঁ, কিয়নো সকলো বাহিৰত থাকে আৰু বিহুৰ দিনে আচলতে একেলগ হোৱা হয়। সেইকাৰণে ভাবিলোঁ সকলোৱে লগ হৈ এসাঁজ খাওঁ, অলপমান কথা বতৰাও পাতোঁ। কিয়নো জীৱনটো হৈছে খুবেই খন্তেকীয়া, মাত্ৰ কেইদিনমানৰহে আলহী আমি, আৰু যিকেইদিন থাকোঁ সকলোৰে লগত ধুনীয়াকৈ ভালকৈ থাকোঁ। সেইটোৱে আশা কৰিম সকলোৱে মৰমৰ মানুহকেইজনৰ লগত ভালকৈ টাইম স্পেণ্ড কৰক আৰু জীৱনৰ সকলোবোৰ আনন্দ অনুভৱ কৰক।